তো গাইজ এই ভিডিঅ'টো আমাৰ BTC যি মানে টেট এই টেটৰ সম্পৰ্কে এই ভিডিঅ'টো মই বনাবলৈ লৈছোঁ। তো আপোনালোকক মই আজি 2 দিন না 3 দিন হ'ল মানে এটা আপডেট দিছিলোঁ টেটৰ বিষয়ে যে এইটো এপইণ্টমেণ্টটো কেতিয়া দিব BTC চৰকাৰে আৰু ইয়াৰ বিষয়ে আমাৰ নতুনকৈ যি BTC চৰকাৰৰ যি BPFৰ EM এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কি ক'লে ইয়াৰ বিষয়ে মই আপোনালোকক সকলো কথা যোৱাটো ভিডিঅ'ত মই মানে ক'লোঁ আপোনালোকক যে অতি সোনকালে যে ডিচেম্বৰ মাহত ইয়াৰ এপইণ্টমেণ্টটো দিব বুলি গম পোৱা গৈছে আৰু যিসকলে মানে ক্ৰাইটেৰিয়া ফুলফিল কৰিছে ডকুমেণ্টছখিনি তেওঁলোকে মানে এপইণ্টমেণ্টটো পাবলৈ সক্ষম হ'ব। তো আপোনালোকে সুধি আছে যে মানে কিছুমান প্ৰায় সুধি আছে আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব নেকি পুনৰবাৰ না ডাইৰেক্ট মেৰিট লিষ্ট। তো আপোনালোকক মই এই ভিডিঅ'ত মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে আমাৰ যিখিনি মানে ইউপিপিএল চৰকাৰৰ টাইমত যিখিনি মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিলে ইয়াৰ আধাৰতে মেৰিট লিষ্টটো ওলাব, ঠিক আছে। মানে নতুনকৈ অলপ পুনৰীক্ষণ কৰিব আৰু যিখিনি মানে এতিয়া যেনিবা সেই সময়ত ডকুমেণ্টছ ভেৰিফিকেশ্যনটো মানে ইমান হোৱা নাছিল চাগে কৰিহে আছিলতো সেই সময়ত। তাৰপিছত ইপিনি কোড অফ কণ্ডাক্ট লাগি গ'ল, তাৰপিছত আপোনালোকৰ যি এপইণ্টমেণ্ট এইটো মানে ষ্টে হৈ থাকিল আৰু। তো এতিয়া এই যিখিনি মানে আগতে ভেৰিফিকেশ্যন হৈছিলে ডকুমেণ্টছটো এতিয়া অলপমান যেনিবা তেওঁলোকে চাব, কোনোবাই যেনিবা ডকুমেণ্টছবিলাকটো ভালকৈ যেনিবা পুনৰীক্ষণ কৰিব, ভালকৈ চাব পুনৰবাৰ চোৱাৰ পিছত আপোনালোকক ডাইৰেক্ট মানে ডিচেম্বৰ মাহত আপোনালোকে মানে যাব নালাগে দেই, পুনৰ মানে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব যাব নালাগে। আপোনালোকৰ এই যোৱা যিটো মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিলে তেওঁলোকে পুনৰীক্ষণ কৰি পেলাই যোনে যোনে ক্ৰাইটেৰিয়া ফুলফিল কৰিছে তেওঁলোকক ডাইৰেক্টলি ডিচেম্বৰ মাহত এপইণ্টমেণ্টটো দিব বুলি এডুকেশ্যন EM ডাঙৰীয়াই মানে ৰবিৰাম নাৰ্জাৰী ছাৰে কৈছে আৰু ষ্টেটমেণ্টটো দিছে মিডিয়াৰ আগত। তো আপোনালোকৰ হাতত আৰু বেছি দিন নাই, নৱেম্বৰ হয় 1 মাহ আছে আৰু নৱেম্বৰ মাহটো গ'লে মানে আপোনালোকে ডিচেম্বৰ মাহৰ এইটো যেনিবা কথাটো কৈছে হয়তো দিলেও হ'ব পাৰে দেই, যেনিবা ডিচেম্বৰ মাহত দিব বুলি কৈছে, কিন্তু হয়তো দিলেও হ'ব পাৰে এইটো নাজানিম। কিন্তু এডুকেশ্যন EM মানে ছাৰে কোৱা মতে ডিচেম্বৰৰ শেষৰ ফালে মানে শেষ অৱস্থাত আৰু পাই যাব বুলি কৈছে আৰু এই হেৰিটো এপইণ্টমেণ্টটো। এতিয়া অকণমান ধৈৰ্য ধৰক যেনিবা ধৈৰ্য ধৰি পেলাই অলপ এই 1 মাহটো কেনেকৈ যাব পাত্তাই নাপাব আপোনালোকে, গম পাইছেনে। তো আপোনালোকে অকণমান ধৈৰ্য ধৰক, ডিচেম্বৰ মাহত আপোনালোকে হাতত মানে আপোনালোকৰ হাতত এপইণ্টমেণ্টটো পাই যাব। তাৰপিছত আকৌ নতুনকৈ ঠিক নাই BTCটো এডভাৰটাইজমেণ্ট আহিব পাৰে নতুনকৈ, কাৰণ প্ৰত্যেকটা মাহতে ৰিটায়াৰমেণ্ট হয়। ৰিটায়াৰমেণ্ট হোৱাৰ কাৰণে এইপিনি SIO পঠাব লাগে, যদি আসাম চৰকাৰে SIO দি দিয়ে তেতিয়া এডভাৰটাইজমেণ্ট আহি যাব পাৰে BTCটো। কাৰণ আসামত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে যিখিনি আমাৰ এতিয়া বৰ্তমানৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত যিখিনি ৰৈ যায় তাৰপিছত নতুনকৈ আৰু এবাৰ মানে জানুৱাৰী বা ডিচেম্বৰ মাহত আপোনালোক এই মানে আসামত এই নতুন এডভাৰটাইজমেণ্ট আহি যাব। এতিয়া চাওঁ বাৰু কি হয়, হয়নে নহয়। তো এইখিনি আছিল, আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে, ডিচেম্বৰ মাহত আপোনালোকৰ এপইণ্টমেণ্ট যোনে যোনে পাব মানে নাম্বাৰ বেছি আছে তেওঁলোকে পাই যাব। ধন্যবাদ।